খানাপাৰা তেতিয়াৰে পৰা খুচুৰা মূল্যতে লাভ কৰিব পাইকাৰী মাছ। আজি মুকলি কৰা হয় এই পাইকাৰী মাছ বজাৰখন। থলুৱা বিল, নদীৰ মাছ, জীয়া মাছকে আদি কৰি বজাৰখনত উপলব্ধ হ'ব সাগৰীয় মাছ। মীনপালকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্য হাতত লৈ বজাৰ কৰ্তৃপক্ষৰ এই পদক্ষেপ। বজাৰখন খুলিছে কিন্তু মেঘালয়ত পৰিছে, কিন্তু যদিও খানাপাৰা হয় কিন্তু হয় মই মেঘালয়ৰে বাসিন্দা, মোৰ ৰেচিডেণ্ট মেঘালয়ত হয়। আৰু আজিকালি আমাৰ দেখিছে যে অসম মেঘালয় বণ্ডিং যিটো আছে সেইটো খুব ধুনীয়া, একদম ফ্ৰেণ্ড। আমাৰ অসম মেঘালয় কেতিয়াও এনেকুৱা লগা নাই যে বেলেগ ষ্টেট হয়, কাৰণ অসম মেঘালয়টো এনেকুৱা টাইপত আমি চলি আছোঁ যেন আমি কিবা ভাতৃত্ববোধ আমি সদায় আছোঁ। তো মেঘালয়ত খানাপাৰাটো আমাৰ মেঘালয় ছাইড পৰি গ'ল। আৰু ইয়াৰে পৰা আপোনাৰ কি হৈ যাব, যিটো মেঘালয়ৰ যিবোৰ বেপাৰীবিলাক আছে, কাৰণ গুৱাহাটীৰ পৰাতো মেঘালয় মাছবোৰ যায়তো, মেঘালয়ৰ যিবোৰ বেপাৰী সন্থাবোৰ আছে তেওঁলোকে আমাক প্ৰায় ৰিকুৱেষ্ট কৰিছে যে আপোনালোকৰ আমাৰ মেঘালয়ত এটা ব্যৱস্থা এনেকুৱা কৰক, যি বজাৰ এটা খোলক, যি বজাৰৰ পৰা আমি অতি সোনকালে গুৱাহাটী যাম জঁটৰ পৰা বাচি কিনে আমি মাছটো লৈ যাব পাৰোঁ। তো আমাৰ মেইন উদ্দেশ্য এটা হৈ গ'ল, যি গুৱাহাটীৰ ব্যৱসায়ীবোৰে যি উপকৃত হ'ব, ছেম আমাৰ মেঘালয় বেপাৰীবোৰো উপকৃত হ'ব। তো আমাৰ এই ৰিলেশ্যনটো খুব ভাল এটা অসম মেঘালয় বণ্ডিং এটা হ'ব, মই এইটো আশা কৰিছোঁ। আৰু আমাৰ যি বেপাৰী সন্থা আছে মেঘালয় আৰু অসম, তেওঁলোকে আমাৰ লগত আলোচনা কৰিছে এই মিডিল প্লেচটো হোৱাৰ কাৰণে তেওঁলোকৰ বাবে এটা খুব সুবিধা হৈছে। কাৰণ গুৱাহাটী যান জঁট আপোনালোকে চবেই জানে, উজান বজাৰ মাছ আনিব গ'লে আপোনাৰ দিনটো শেষ হৈ যায়। ত' খানাপাৰা এনেকুৱা এটা প্লেচ হয় যিটো প্লেচত আপোনালোকে একদম ব্ৰিজৰ তলৰ পৰা ইউটাৰ্ণ কৰি তেওঁলোকে মেঘালয়লৈ ইয়াৰ পৰা মাছটো লৈ গুচি যাব পাৰিব। ধন্যবাদ। মাছ বজাৰ আপোনালোকে দুজন কৰিলে, কওক। এক মিনিট। খানাপাৰাত আপোনালোকে আজি নতুনকৈ মাছৰ পাইকাৰী মাছৰ বজাৰখন কৰিলে, গুৱাহাটীত কেইবাখনো হ'ল আৰু নতুনকৈ আপোনালোকে খানাপাৰাত কৰিছে। হয়, সাধাৰণতে দেখা পোৱা যায় আমাৰ গুৱাহাটী বজাৰখন চলি থাকে জাগিৰোড, মৰিগাঁও, নগাঁৱৰ মাছেদি। তো এতিয়া বৰ্তমান বজাৰখিনি লোকেটেড আছে, আপুনি চাব ভেটাপাৰা, উজান বজাৰ এইখিনি জেগাত। কিন্তু আমাৰ বেপাৰীসকলে মীন পালকসকলে যেতিয়া মাছখিনি লৈ আহে, বহুত সময়ত এনেকুৱা দেখা পোৱা যায় যে মাছখিনি আহোঁতে খানাপাৰাৰ পিছৰ যিখিনি এৰিয়া যান জঁটৰ সমস্যাৰ কাৰণে মাছখিনি সময়মতে গৈ নাপায় গন্তব্যস্থানলৈ, যাৰ কাৰণে আমি মীন পালকসকল লগতে বেপাৰীসকল যথেষ্ট লোকচানৰ সন্মুখীন হয়। আমি এতিয়া এই যিখন বজাৰ খুলিছোঁ খানাপাৰা একেবাৰে দুৱাৰমুখত, এই দুৱাৰমুখৰ বজাৰখন মুকলি কৰাৰ কাৰণে লাভ হৈছে লোকেল বিক্ৰেতাসকলৰ, ফাৰ্মাৰসকলৰ আৰু যিসকলে ট্ৰেডিং কৰি আছে এই মীন ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ। একটো যান জঁটৰ সমস্যাৰ পৰা বাচিব, ইয়াৰ আশে পাশে থকা যিসকল বেপাৰী আছে আপ টু শ্বিলঙলৈকে যিসকল মাছৰ বেপাৰীসকল আছে তেওঁলোকৰ কাৰণে নিয়াৰেষ্ট লোকেশ্যন এইটো হ'ব, ভিতৰলৈ যাব নালাগে, ট্ৰান্সপৰ্টেশ্যন এক্সপেন্স কমি যাব। আৰু আমি ইয়াতে যিহেতু আমি মীন পালকসকলে লগ হৈ এই মাছৰ বজাৰখন আৰম্ভ কৰিছোঁ, আমাৰ ফাৰ্মাৰেও ৰিজনেবল ৰেট পাব, ফাৰ্মাৰৰো লাভ, আৰু যিসকলে কিনি লৈ যাব তেওঁলোকে ভাল দামত কিনি লৈ যাব পাৰিব। মানে দেখা যায় যে বজাৰত আজিকালি দেখা গৈছে বিভিন্ন ধৰণৰ লোকেল মাছ বুলি বহু ইউৰিয়া মাৰা মাছ আজিকালি যিবিলাক পুখুৰীত জীয়াই সেইবিলাক মানুহে খায়, গুৱাহাটীবাসী সেইটো ডাঙৰ সমস্যা হৈছে। দেখাত হুবহু একে লোকেলৰ দৰে ধৰিব নোৱাৰে বহু মানুহ। হয় হয়, ইয়াতে চাওক, আমি যিহেতু মীন পালকসকলে জড়িত হৈ এইখন বজাৰ আৰম্ভ কৰিছোঁ, আমাৰ ইয়াতে চবচে প্লাছ পইণ্ট থাকিব, আমি ডাইৰেক্ট আমাৰ পুখুৰীৰ পৰা আনি মাছটো ইয়াতে বিক্ৰী কৰিম। আৰু ইয়াতে কোনো পধ্যেই ইউৰিয়া হওক বা যিসকল অসাধু ব্যৱসায়ীয়ে যিবোৰ কাণ্ড কৰি আছে সেই কাণ্ডবিলাক ইয়াতে নহয়। আমি সদায় চেষ্টা কৰিম আমি ডাইৰেক্ট যিসকল ক্ৰয় কৰা মানুহ আছে, যিসকল কাষ্টমাৰ আছে তেওঁলোকক আমি ভাল ছাৰ্ভিচ দিম, তেতিয়াহে আমাৰ ওচৰত আহিব। আৰু ইউৰিয়া দিয়া মাছ যেতিয়া মানুহে এবাৰ খাব তেতিয়া গম পাই যাব টেষ্টটো বহুত ডিফাৰেণ্ট হয়। যিটো থলুৱা মাছ, আমাৰ অসমৰ খালৰ বিলৰ নদীৰ যিবোৰ থলুৱা মাছ, সেই মাছসমূহ আমি বিশেষকৈ ইয়াতে এভেইলেবল কৰাম। আৰু ইয়াতে আপোনালোকে দেখিব ইয়াতে টেংকি বনাইছোঁ য'ত আমি জীয়া মাছ ৰাখি থৈ দিম। জীয়া মাছ আপোনালোকে যিকোনো সময়ত আহি ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব যিমান কোৱান্টিটিত লাগে। আৰু শেহতীয়াকৈ দেখা গৈছে গুৱাহাটী মহানগৰীত সাগৰৰ মাছৰ প্ৰতি মানুহৰ মানে অলপ সাগৰৰ মাছ বা তেনেধৰণৰ মাছৰ চি ফুডৰ প্লেনিংটো আমি এতিয়ালৈকে কৰা নাই। আমি আলোচনা মৰ্মে আমি বৰ্তমান যিহেতু আমি থলুৱা মীন পালকসকলে আৰম্ভ কৰিছোঁ, তো আমি আমাৰ থলুৱা মাছখিনিক বেছি প্ৰাধান্য দিম। লগতে চি ফুড আমি একমাহ পিছৰ পৰা আমি এইটো চিন্তা চৰ্চা কৰিম। এতিয়া আমি থলুৱা মাছ, খাল বিল নদী আৰু আমাৰ যিটো থলুৱা পুখুৰীৰ মাছ সেইখিনিৰ ওপৰত আমি সম্পূৰ্ণৰূপে গুৰুত্ব আৰোপ কৰিম। ধন্যবাদ।
ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ